यथामां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি যিজন ব্যক্তিয়ে মোৰ পৰা সন্তানৰ সুখ কাঢ়ি নিলে মোৰ বুকু সুদা কৰিলে সেইজন ব্যক্তিক মই কেতিয়াও ক্ষমা নকৰোঁ লাগিলে তেওঁ মোৰ স্বামীয়ে নহওক কিয় তাই থকাৰ কাৰণে মোৰ নিজৰ ঘৰখনতে মই মুকলি মুৰীয়াকৈ চলা ফুৰা কৰিব পৰা নাছিলোঁ কিয় বৌয়েতো আপোনাক একো দিগদাৰি দিয়া নাছিল আপুনি নিজৰ ঘৰখনতে আকৌ কিয় মুকলিকে থাকিব পৰা নাছিল তাইৰ মুখখন মোৰ ভাল নালাগে আমি আজিৰ পৰা এটো ঘৰতে থাকিম তোৰ ঘৰটো থাকি ভাল লাগিছে নে বেয়া লাগিছে মই শুই উঠি ভাবিলো মই ক'ত শুই আছো আজি প্ৰথম যে সেইকাৰণে এনেকুৱা লাগিছে জেঠাইটো ঘৰত আহিব নেকি নাহে কিয় আহিব তেনেহলে ঠিকে আছে তয়ো তালৈ নাযাবি কেতিয়াও কেতিয়াও কিয় যাব নালাগে আমাক তাৰ পৰা উলিয়াই দিছে নহয় গতিকে কোনোদিনে নাযাবি আমাক কিয় উলিয়াই দিছে মা তেওঁলোকে আমাক বেয়া পায় সেইকাৰণে উলিয়াই দিছে আৰু যদি তই কেতিয়াবা তালৈ যাও মই কিন্তু বেয়া পাম যদি ককা আৰু খুৰী আইতা মানে তেতিয়া নাযাও মাতিলেও নাযাবি বল বেগটো ল বল শুন মা মইতো সদায় স্কুল যোৱাৰ আগতে দেউতাৰ ফটোখন সেৱা কৰি যাওঁ এতিয়া ক'ত কৰিম মইনা আমাৰ আগৰ ঘৰটোলৈ চাই সেৱা এটা কৰ কিয় মা সেই ঘৰটোৰ ভিতৰতে তোৰ দেউতাৰ ফটোখন আছে সেই ফটোখনৰ কথা ভাবি তই সেৱা এটা কৰি যাবি সদায় সদায় বল
ৰেণু মোৰ নতুন ঘৰত তুমি প্ৰথম আলহী চাহ একাপো খাই নোযোৱানে মোক তুমি আলহী বুলি ভাবিছা বৌ আলহীয়ে দিয়াচোন এতিয়া তুমি আৰু মই দুখন বেলেগ ঘৰৰ মানুহ নহয় জানো সিহঁত দেখোন আহিবৰে হ'ল আমাৰ দেখোন যোৱাই নহ'ব কি যে কৰি থাকে মানে সিয়ে মোক যাব নালাগে বুলি ক'লে চব কাম কৰি হ'লেই বোলে এতিয়া তাইক লৈ আহিলেই হ'ল অঞ্জলি অঞ্জলি বৌ অ বৌ অঁ ৰেণু নেকি অ বৌ আহা সোমাই আহা বৌ কোৱা ৰেণু কিবা কৰি আছা মইনাক পঢ়াই আছো ভাত বনাব আছেই অ মই তেন্তে বেয়া সময়তে আহিলো নেকি একো নাই বহাচোন মই কথা এটাৰ বাবেহে আহিছিলোঁ মইনা এতিয়া পঢ়ি আছে যেতিয়া কাইলৈ আহিম দিয়া তই এইখিনি কৰচোন একো নাই ৰেণু তাৰ পঢ়া হৈছেই মই এতিয়া ভাততে লাগিম কোৱাচোন কি কথা আছিল এইটো ৰাখি থোৱা বৌ এইটো কি তোমালোকৰ ৰুমটোৰ চাবি বৰ্তাই ৰুমটোত তলা লগাই দিলে আৰু কাকো সোমাবলৈ মানা কৰিছে কিয় বৰ্তাই কৈছে বোলে সেই ৰুমটোত তোমাৰ আৰু মইনাৰ বাহিৰে কাৰোৱে সোমোৱাৰ অধিকাৰ নাথাকিব সেইটো এতিয়া আমাৰ ৰুম হৈ থকা নাই নহয় ৰেণু বৰ্তাই কিন্তু ৰুমটো তোমালোকৰে কৰি ৰাখিছে চাবি পাত মোৰ হাতত দি থৈ দিবলৈ কৈছে বোলে পুষ্পা আৰু মইনাৰ বাহিৰে কাৰো হাততে নিদিবি এইটো তুমি ৰাখি থোৱা বৌ তোমাক ৰাখি থ'বলৈ দিছে তুমি থৈ দিয়া মই থোৱাতকৈ তুমিয়ে থৈ দিয়া নেকি তোমাৰ ৰুমৰ চাবি তোমাৰ হাততে থাকক মই সেইখন ঘৰৰ পৰা একোকে অনা নাই গতিকে চাবিটো কিয় লওঁ মোক সেই ৰুমটোৰ পৰা উলিয়াই দিছে যেতিয়া তাত তলা মাৰি থয় ভাঙি পেলাই মোৰ কি আহে যায় মোক বেয়া নাপাবা ৰেণু মই চাবিটো ল'ব নোৱাৰোঁ মই তোমাক বেয়া নাপাওঁ বৌ আচলতে মই ইমানখিনি কথা ভাবিয়েই চোৱা নাছিলোঁ মই ভাবিছিলোঁ চাবি পাত আনক দিব নোৱাৰোঁ যেতিয়া তোমাৰ হাততে দি থৈ যাওঁ তোমাৰ গাত একো দুখ নাই তোমাৰ মনটো বৰ সহজ সৰল যে কথাবোৰ সহজকৈ ভাবা হ'ব বৌ তুমি এতিয়া কামত লাগা মই যাওঁ ৰ'বা মোৰ নতুন ঘৰত তুমি প্ৰথম আলহী চাহ একাপো খাই নোযোৱানে মোক তুমি আলহী বুলি ভাবিছা বৌ আলহীয়ে দিয়াচোন এতিয়া তুমি আৰু মই দুখন বেলেগ ঘৰৰ মানুহ নহয় জানো লোকৰ কাৰণে তুমি মোক অন্তৰৰ পৰা দূৰ কৰি দিলা বৌ আমাৰ ঘৰ দুখনহে বেলেগ বেলেগ অন্তৰ দুখন জানো একে হৈ থকা নাই এনেকুৱা আন্তৰিকতাবোৰ দেখিলে মনটো ভাল লাগি যায় তুমি মোক লোকৰ বুলি নাভাবিবা বৌ মই তোমাক বহুত ভাল পাওঁ তুমি মইনাৰ ওচৰতে বহা মই চাহ একাপ আনোগৈ হেল্ল' অঁ আহিবলৈ ওলাইছ নহয় অঁ ঠিক আছে বিল চিলবিলাক ঠিকমতে দিয়া হ'ল নহয় অঁ ঠিক আছে আহা তাইক আনিব পাৰিবি নহয় অঁ হ'ব দে হেৰি শুনিছেনে হেৰি সিহঁত দেখোন আহিবৰে হ'ল আমাৰ দেখোন যোৱাই নহ'ব কি যে কৰি থাকে মানে সিয়ে মোক যাব নালাগে বুলি ক'লে চব কাম কৰি হ'লেই বোলে এতিয়া তাইক লৈ আহিলেই হ'ল
মইনো মিছামিছি যাওঁ কিয়? আপুনি যাব বুলিহে ময়ো যোৱাৰ কথা নাভাবিলোঁ। একো নহয় হে, সি সৰু ল'ৰা নহয় নহয়, পাৰিব। হ'লেও আৰু সিহঁতি অকলে অকলে আহি ঘৰ সোমাবহি নি বাৰু? আলহী ঘৰ সোমোৱাৰ পাছত আদৰিবৰ কাৰণে যা যোগাৰ কৰা। মই ৰেণু বস্তুখিনি থাল এখনত যোগাৰ কৰিবৰ কাৰণে কৈছোঁ। তোমাৰ এনো আছে যেতিয়া কিহৰ চিন্তা? হে শুনা, আদৰিবৰ কাৰণে কিন্তু বৌকো ক'বা দেই। যাবও লাগিব নহয় আকৌ তেওঁ। যোৱা নোযোৱাটো তেওঁৰ কথা, কিন্তু কোৱাটো তোমাৰ দায়িত্ব। তুমি তোমাৰ দায়িত্ব পালন কৰাচোন। মই ক'ম বাৰু, কিন্তু মল্লিকাক হ'লে মই কিন্তু ক'ব নোৱাৰোঁ দেই। আৰে কেঁচুৱাটো ঘৰ সোমোৱাৰ আগতেই এই পাৰ্থক্যবোৰ নানিবাচোন। ৰেণু, অ ৰেণু, মইনা আহা আকৌ, খুৰীয়ে ভাইটি এটা নিছে নহয়, আজিৰ পৰা তুমি দাদা হৈ গ'লা। মইনা, মইনা শুনাচোন, তালৈ কিয় গৈছা? আৰু কোন আছে তাত? মইনা গুচি আহা। মন তাত কি কৰি আছ? বাপেকটো নাথাকিলে কেঁচুৱাটোক অকলে অকলে আদৰিম নেকি? আহ আকৌ। এয়া ককাকো আহি পালে। আহা। হ'ব হ'ব, যোৱা ভিতৰলৈ লৈ যোৱা। তাৰমানে দাদাৰ মৃত্যুৰ পাছতে আপোনাৰ বংশটো এইখন ঘৰৰ পৰা উচ্ছেদ কৰি পেলালে বৰদেউতা। এই দুদিন মই বৰ কষ্টত আছো মন, তই আৰু মন বেয়া নকৰিবি। অঞ্জলি অঞ্জলি অ' মা, মা, হুম, খুৰীয়ে নতুন এটা মাইনা আনিছে। ক'ৰ পৰা আনিছে মা? তই তাৰ পৰা গুচি আহিছ যে, সেইকাৰণে বেলেগ এটা মইনা লৈ আহিছে। মা, মাইনা সেই ঘৰটোত সদায় থাকিব নেকি? অঁ, সদায় থাকিব। খুৰী তাৰ মাক হয়। মা, মোক খুৰাই মাতিছিলে। তই গলি নেকি? নাই যোৱা মা, তুমিয়ে দেখোন মানা কৰিছিলা। নাযাবি, কেতিয়াও নাযাবি দে মোৰ সোণ। মা, আমাৰ খুৰাক মাতিব পাৰোঁনে? মাতিবি, সিহঁতে মাতিলে মাতিবি, কিন্তু জেঠাইক নামাতিবি। মই এনেও জেঠাই আৰু আইতাক বহুত বেয়া পাওঁ। মই হস্পিটেলত থাকোঁতে আপুনি এইবোৰ কি কাম কৰিলে বৰদেউতা? বৌ আৰু মইনাক আপুনি ঘৰৰ পৰা উলিয়াই দিলে যে। যি কৰিলোঁ পুষ্পাৰ ভালৰ কাৰণে কৰিছোঁ। এতিয়া অন্ততঃ তাই এসাঁজ শান্তিৰে খাব পাৰিব। তাৰমানে দাদাৰ লগতে তাৰ অস্তিত্ববোৰ এইখন ঘৰৰ পৰা নোহোৱা কৰি দিলে ন? দাদাকতো আমি হেৰুৱালোৱেই। দাদাৰ উত্তৰ পুৰুষক আমি এইখন ঘৰত ৰখাৰ বাবে একো চেষ্টা নকৰিলোঁ।
তাৰমানে দাদাৰ মৃত্যুৰ পাছতে আপোনাৰ বংশটো এইখন ঘৰৰ পৰা উচ্ছেদ কৰি পেলালে বৰদেউতা। এই দুদিন মই বৰ কষ্টত আছো মন, তই আৰু মন বেয়া নকৰিবি। মই আপোনাৰ মন বেয়া নকৰোঁ বৰদেউতা, কিন্তু মোৰ মনত কি চলি আছে কোনোবাই এবাৰ ভাবিছেনে? তাইক আৰু বেছিদিন এইখন ঘৰত ৰাখিলে বাকী থকা সন্মানখিনিও তাইৰ শেষ হৈ যাব। গতিকে মই যি কৰিছোঁ সেয়া ভালেই কৰিছোঁ। আপুনি যি কৰে সকলো ঠিকেই কৰে বৰদেউতা। এদিন যদি ময়ো মৰোঁ, মোৰ পত্নী আৰু সন্তানকো এইখন ঘৰৰ পৰা উলিয়াই দিব নহয়। তেতিয়াও যি কৰিছোঁ ভালেই কৰিছোঁ বুলি আত্মসন্তুষ্টি লভিব বৰদেউতা। জানিলা দুচকুৰ মাজতে কাকেনো আঁকিলা, জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা।